গুড মৰ্নিং মাজুলীত আছোঁ এই চলি ধুনীয়াকৈ হেৰি ধুই দিয়া গৈছে ছটা ধুই মেলি দিয়া গৈছে আৰু এনেকৈ আছে আৰু এতিয়া আমি নদীৰ পাৰত যাম আজি আমাৰ ননে নদী নহয় আজি কি নৈ এইটো লুইত নৈ এই লুইত নৈ সিপাৰে দাদাৰা দাদাৰা এনে গান এটা গাই দিলোঁ আৰু ধুনীয়াকৈ আমি নৈ পাৰৰ পৰা আহোঁ চলো আজি সোমবাৰ না লুংলুঙীয়া ৰাস্তা কিন্তু আমাৰ নদীৰ পাৰত যোৱা ৰাস্তাটো কেঁচা ইফালে অকণমান শিলপাৰা আৰু ইফালে অলপ ব্লক দিয়া হয়নে অলপ বেলেগ আৰু কিন্তু পৰিৱেশটো মোটামুটি একে নদীৰ পাৰৰ মানুহ আমি ভুলতে মই ছটা বুলি কৈ পালোঁ নহয় আঁঠুৱা কাৰণ ছটা লিখিয়া না সেইকাৰণে ছটা শিকিছে এনে সৰু চলিৰ ক্ষেত্ৰত এইটো আঁঠুৱা এতিয়া এইখন দলং বহু দিনৰ পৰা বেয়া হৈ থাকে মাজে মাজে এতিয়া খুঁটাগিলা আনি থৈছে এই খুঁটাই দি অকণমান মেৰামতি কৰি আছে ছাইডত বাৰু এখন নতুন বনাই আছে কেতিয়া হৈ যায় ঠিক নাই আৰু সেইখন এতিয়া এয়া হৈছে লুইত নদী আমাৰ ননৈ নদীৰ মানে বহলটো প্ৰায় একে হ'ব কিন্তু এইটোত ধাৰ বেছি সোঁত বেছি এইয়া দলঙৰ খুঁটা পুতি আছে হাই চলো হৈ চলো এইয়া এইয়া হা পাৰিবা নাই ইয়াত কিন্তু শ্লিপ হয় দেই এই বস্তা জিঅ' বেগ বুলি কয় চেনেলযোৰ খুলি লোৱা আমি নামি আহিম বাৰু এই বনাই দিম আমাৰ সেইফালে নামা কৃষ্ণ 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 এইয়া আৰু বহুত দিন পিছত এনেকৈ দলঙৰ খুটা পতা শব্দটো শুনিছোঁ এই চিলো জোৰছে মাৰা হাই টানা এনেকুৱা গান আৰু বঢ়িয়া বঢ়িয়া গান আছে আকৌ দলঙৰ খুটা পতা গান আৰু তাতে ননৈ নদীয়া মাহিলে সময়তে গান শুনিব গৈছিলোঁ মানুহ নহ'লে আকৌ বিয়াত অবাইচ গান দিয়ে সেইগিলা শুনিব নোৱাৰি আকৌ জোচ মানে জোচ এখন এতিয়া লুইত নদী কিন্তু মানে সোৱণশিৰি এটা সুঁতি বুলি কয় আৰু হয়নে নহয় বা হিষ্ট্ৰী ক'ব অলপ ভয় লাগেই বাৰু যদি কোনোবাই জানে একদম ডিটেইলছত ক'বচোন যদি মাজুলীৰ পৰা কোনোবাই চাই আছে মানে সোৱণশিৰিখন বহুত ডাঙৰ নদী ন এইফালেদি এটা সুঁতি গৈছে আৰু সেইফালেদি এটা সুঁতি যাওঁ বুলি কয় এতিয়া সোৱণশিৰি এটা সুঁতি বুলি কয় আৰু কৃষ্ণ আমি লুইত নদীত প্ৰথম দিছোঁ ন কৃষ্ণ কৃষ্ণ আৰু আমি যিটো ঘাটত মানে থাকি দিলোঁ তাৰপৰা 3 কিলোমিটাৰমান গ'লেই এইফালে ব্ৰহ্মপুত্ৰ পায়ে মানে বহুত ওচৰত নদীয়ে ডাইৰেক্ট ৰাস্তা কৰে না ৰাস্তাই ৰাস্তাইহে অলপ ঘূৰিব লাগে এতিয়া আহি থাকোঁতে পটককৈ চকু পৰিল সি অমিতা লাগি আছে সি দেখিছেনে কাৰ বাৰী নাজানো কাৰ বাৰীনো এনেই লাগি আছে ৰাতি অলপ গধূলাকৈ মাথাটো মাৰিব পাৰি তাৰপিছত বোলে ৰাতিলৈকে নিউজত পাইছোঁ বোলে এইবাৰ অমিতা চোৰত লাগিল টেট শিক্ষয়িত্ৰী আৰু জনপ্ৰিয় ইউটিউবাৰ এনেকৈ ৰাউণ্ড মাৰি বোলে চিম লগাই দিছে হৈছে অমিতা খাওঁ নহ'ব মাজুলী আগদিনাখন কচু আৰু ঔটেঙা অনা গৈছিল এতিয়া কচু ঔটেঙা দালি এটা যদি বল্লি মাছৰ এক পিচ থাকিলে কি মজা লাগিলে এইফালে কল দিলে আলুৱে ভাজা আৰু এইফালে বেত সিদিনাখনে বেত আনিছিলোঁ নে এই বেত ভাজা এই মজা আৰু কি হ'ব আজি আহিব বৰালি মাছ বৰ ধুনীয়া দেখা হৈছে আকৌ দেই মজা আৰু স্পেচিয়েল বস্তু এটা আছে মঙলীৰ পৰা অনা এইয়া চিনে খোলেই ভোট জলকীয়া আদা নহৰু চব আছে এতিয়া ভাদ মাহ ষ্টাৰ্ট হ'ল এই নামঘৰত ধুনীয়াকৈ প্ৰসংগ চলি আছে আৰু এইটো কল দেখিছেনে এইয়া চৰি খাইছে চৰি আহি পৰিলে চৰি খাই আছে তহঁতে খা এতিয়া আমি খাম আৰু তহঁতক বহুত খাব দিলোঁ এতিয়া মায়ে স্কুল যাব ওলাইছে ভাত পানী খাই দৌৰা দৌৰি আৰু ঠিক আছে যাওক বাই বাই মই মাৰি দিম যাওক বা মাজুলীত আহিও মানুহজনে কামত লাগি আছে ওৰা কি কৰিছা কিবা কিবি খেতি লগাব দেখিছোৱেই বাৰু কি কৰিছা মায়ে মানে যোৱাবাৰ বোলে ইয়াতে লফা তাৰপিছত আৰু কি লাই পালেং এইবিলাক ৰুইছিল এতিয়া তুমি যিখিনি ভৰি দি আছা সেইখিনি কোৰেৰে এইখিনি মানে জেগাটো অলপ চহাই ল'লো অলপ চহাই আছিল আৰু অলপ চহাই ল'লো এতিয়া তাতে মূলা এফালে পালেং আৰু যদি লাই চাই দিব পাৰি অলপ অলপ মা অকলেহে থাকে অলপ অলপ হৈ যাব ইয়াতে যে ভিঠি বনাইছো ইয়াতে মানে দিম ভেন্দি দুটা লাইন ভেন্দি দিলে মাৰ কাৰণে এনাফ এতিয়া ৰাসত যিহেতু আকৌ আমাৰ পৰিয়াল লৈ আহিম ৰাস চাবৰ কাৰণে লোকেল মাল খাব পাৰো আৰু ব্যৱস্থা কৰি আছো এনে এনে থাকি ভাল নালাগে না হজম হ'ব ভাত মই কি কৈছো মানে বেলেগ একো নহলেও খামটোতো ওলাই আছেতো সেইটোৱে লাভ কিন্তু বালি বেছি জানে আমাৰ গোটেই বালি মাটি জানা আৰু কোনখন চোৱা নাই খালি ল'ব লাগিব অলপ ট্ৰেক্টৰে পেলাওতে গোটেই বালি মাটি পেলাইছে সেইকাৰণে কিছুমান বস্তু নহয়গে আকৌ খেতি
কিন্তু এটা বস্তু হ'ব দেই মই ভাবিছোঁ কি তাতে যি হেৰি দিম এই এটাতো ভেন্দি দিম ভেন্দিৰ লগত জলকীয়াও দি দিম জলকীয়া ধনিয়া এইবোৰ কৰা হৈছিলে নহয় চব কৰি যাব পাৰি যি হয় দেখা যাব আৰু এতিয়া পিঠি বনাই দিলোঁ এতিয়া আজি গুটি আনি দি দিলোঁ অলপ গোবৰ আছে শুকান গোবৰ দেখা পাইছোঁ পিঠি হ'ল ইফালে হ'ল ঘামি গৈছা সেইটোৱেতো মেইন ঘামটো মেইন আমি মেইন স্থান যিয়ে নহওক কৰ্মই ধৰ্ম বুলি কৈছে সেইকাৰণে লাগি থাকিব লাগি থাকিলেতো কিবা এটা হ'ব 10ডাল গাছ ৰুম 5ডাল হ'ব 5ডাল নালাগে 3ডাল হ'ব হা লাগি থাকিলে মাগি নাখায় বুলি ইফালৰ পৰা কমেণ্ট পাছ কৰিছে গতিকে সেইকাৰণে মাগি নাখাওঁ লাগিয়ে খাম লাগিলি বা কোনে লৈ আছে চাওঁ ভিতৰত গোটেই নাথাকে অকল বাহিৰত পৰিৱেশ চাব লাগে তাক খুচু থাকা এটাৰ লগত থাকা মাজুলী আগদিনাখন যোৰাপাতৰ পৰা আনাৰস যি লৈ আহিছিলোঁ মই ভাবিছিলোঁ কি এইকেইটা ৰুই থ'ম সেইমতে কাম কৰোঁ এতিয়া ধুনীয়াকৈ এনে নিয়মমতে বোলে একে ঘাই ৰুব পাৰিলে ভাল তেতিয়া বোলে 1 বছৰত লাগে এতিয়া কথাটো হ'ল উৰাল নাই যে বুজি পাইছেনে এতিয়া 3 বছৰ লাগিব জানোতো বিশ্বাসে কি ঠিক নহ'বও পাৰে আৰু হ'বও পাৰে মাটিটো বহুত বালি গোটেই চাওচোন বৰ তথাপিও ন এটা ৰুলো চব পালমৰ আমাৰ এইফালে কামবোৰ মাটি আনিব দিছো চব বালি মাটি আৰু এটা ৰুম কিন্তু এইটোৰ মানে কি হ'ল এইকেইটা ভাঙি থাকিল দেখিছানে তথাপি চাওঁ বাৰু কিবা কামত বৈ কিজানি হয় নহয় তাৰ ভিতৰত এটা হ'লেও হ'ল খাবা জোখা একে খাই ৰুইছা মাছ এবাৰ হ'ব বাছ বৰষুণ চৰষুণ পাই আছেতো কিবাখনত হৈ যাবও পাৰে হয় নহয় হ'ব পাৰে বি পজিটিভ অলৱেজ পজিটিভ এতিয়া 2টা ৰুলো ইয়াৰ পৰা যদি হৈ যায় তেতিয়া কিনি অনা দামটো উঠি যাব আৰু 2টা হ'লেও হ'ল পিছে আছা হাতত দা চা লৈ 1.5 বছৰৰ পিছত এয়া ফুল এটা বগেনভিলিয়া ৰুই দিয়া দুফালে 2ডাল এতিয়া আমি কি কাটিম কেইলা কি কৰিছা তোমালোকৰ কল চৰাই আধা খাই এতিয়া আমি আধা খাম এইয়া কল এইজোপা চৰাই খালা দেখিছানে কিমান এতিয়া নিঞ্জা টেকনিক লগাই আছো মানে গুৰতে কাটিলে জেওৰাখন ভাঙে সেইকাৰণে আধাতে বগৰাই কলজোপাই বগৰাই দিবানে ভাল শ্বট কেপচাৰ হৈছে দেই এইটো এডাল আচলতে বেছি দীঘল নালাগে ফাইনেলি যিয়ে নহওক ছাকচেছ কল পালোঁ আমি এইটো কি কল এতিয়া বা কলকেইটা ডাঙৰ দেখোন ফঠাই হ'ব এইটো অলপ মানে চবফালে অলপ কলকেইটা বেলেগ না আৰু অলপ দীঘলিচিয়া ফঠা চাবা দেই কঁকালো লাগিব कौन है वो कहाँ से वो आया কি কল মাই থক কি জাতি কল কোন জাতি কি জাতি আমাৰ ফালে হলি এটা ফঠাই এটা জাতি কল বোলে কিবা কি জাতি ৰাইচ বিয়াত কল কিন্তু বাপ কল পিঠা খাব বঢ়িয়া হ'লে কল পিঠা খাবলৈ বিয়াত মজা হৈছিল পিঠাগুড়ি লাগিব আৰু যিয়ে নহওক গা পা ধুই ধুনীয়াকৈ অকণমান ৰেডি হৈছোঁ আমি যাম এতিয়া গড়মূৰ অলপ ফুৰি লৈ আহোঁ গড়মূৰক টোপনিত নেহি মাজুলীত নতুনকৈ বিশাল হৈছে এতিয়া অলপ বিশালত বজাৰ কৰিব যাব মায়ে মই যাম নাৰ্চাৰীত যাম তাৰপিছত আকৌ আমাৰ তাত আকৌ নেটৱৰ্ক কমকৈ পায় জিঅ' পাই যদি ল'ব পাৰি তাকে চাওঁ যায় বিভিন্ন কামত ওলাইছোঁ আৰু বিভিন্ন কাম বাই ফুচকা খাই এই বিশাল কৃষ্ণদাক ফোন কৰোঁ নেকি ডিব্ৰুগড়ৰ কৃষ্ণদা আণ্ডাৰতহে এখন কৃষ্ণ কমল দা অভিজিত তুমি কি চাব আহিছা আমাৰ আমি ক'ত যাম এতিয়া নাৰ্চাৰী কৃষ্ণদা ধুনীয়া দেই বৰ চিষ্টেমেটিক থৈছে বস্তুবিলাক ভাল লাগিছে মাজুলীৰ বিশাল বৰ ধুনীয়া মানে কম জেগাত কৰিছে কিন্তু ভাল কৰিছে এটলিষ্ট বিজয়নগৰখন যে আছে বিজয়নগৰখনতকৈ বহুত চফাকৈ ৰাখিছে ভাল লাগিছে বিজয়নগৰখন বৈধ্য লেতেৰা ভাই
বিৰাট লেতেৰা লিফটেই চাবানে বিশালেই চাবানে কালেকশ্যনো বঢ়িয়া হৈ আছে এতিয়া আহি আছে না পূজা বিহু 47 ল'লা নেকি এইটো বা কাপোৰেই কাপোৰ আৰু লৈ থাকা আৰু আমাৰহে নাই আৰু দেই এইটো নতুন পিন্ধি আহিছে আজি ৰাইজ ঐতিহাসিক দৰিয়া দলং মানে দৰিয়া ঘাট নেকি হয়নে এটা গান আছিল না জুবিনদাৰ দৰিয়া ঘাটতে এতিয়া নতুন হ'ল আগতে এইটো ঘাট আছিল মানে এইফালেদি নাৱত পাৰ হৈছিল সেইদিনা কোনোবাজনে পোষ্ট দিছিল আৰু এতিয়া অলপ বেলেগ হৈ থাকিল আৰু সেইটো গতিকে মাজুলীৰ ঐতিহাসিক দৰিয়া ঘাট পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সন্ধিয়া একাপ লাল চাহ আৰু গৰম গৰম পকৰা কুলদীপ কি খবৰ একদম বঢ়িয়া অভিজিতৰ কথাই নাই জিংগা লালা হৈ আছে লাইফ টাৰ কেনেকুৱা পাইছা ভাল বনাইছে ন পকৰীকেইটা মজা মা কেনেকুৱা পাইছে ভাল লাগিছে একদম নৰ্মেল আপুনি ভেজ খাইছে সেইকাৰণে ভেজ দিছোঁ মা মানে সোমবাৰে ভেজ খায় ন সেইকাৰণে অনলি পিঁয়াজি নো চিকেন